মই আজি মগৰাহাট পঞ্চায়ত ভ্ৰমণ কৰি আছো। মগৰাহাট পঞ্চায়তৰ প্ৰতিটো পৰিয়ালক যিসকল বানপীড়িত তেখেতসকলক প্ৰতিটো পৰিয়ালক 2000 টকাকে এটা আৰ্থিক সাহায্য দিছো। যিখিনি পাৰিছো অন্যান্য সামগ্ৰী দিবলৈ চেষ্টা কৰিছো। প্ৰত্যেকটো ঘৰ চোৱাৰ পাছত এটা বস্তু অনুভৱ হ'ল যে মগৰাহাট পঞ্চায়তৰ এতিয়াও 50% ঘৰ এতিয়াও মোৰ বুকুৰ সমান পানী সোমাই আছে। ইয়াত বেসিক্যালি আমাৰ অনুসূচিত জাতিৰ মানুহখিনি কৈবৰ্ত মানুহখিনিয়ে বসবাস কৰে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, তেওঁলোকৰ অৱস্থা বেয়া। আহোম মানুহখিনিয়ে বসবাস কৰে, তেওঁলোকৰ অৱস্থা বেয়া। কলিতা মানুহখিনিয়ে বসবাস কৰে, তেওঁলোকৰ অৱস্থা বেয়া। একদম পৰিস্থিতি ভয়াবহভাৱে বেয়া। তো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 15,000 টকাকে দিম। মই হুলস্থুল লগালক ক'লে যে নাই 25,000 দি দিম বাৰু, হ'ব শিৱসাগৰ আৰু। কিন্তু এতিয়া এই 25,000 টকাৰ তালিকাটোতে এওঁলোকৰ নাম সোমোৱা নাই। মই সেইকাৰণে মুখ্যমন্ত্ৰীক কোৱাৰ পাছত এতিয়া তেওঁ নামটো ভৰাম বুলি কৈছে। কিন্তু মই মুখ্যমন্ত্ৰীক ক'বলগীয়া কথাটো হ'ল যে 25,000 টকাৰে তেওঁলোকৰ পাকঘৰৰ বস্তুকেইটাও কিনিব নোৱাৰিব। চাফা কৰাটোৱে নহ'ব, বাকী বস্তুখিনি একোৱে নহ'ব। কোনোবাই ইনষ্টলমেণ্টত মটৰচাইকেল কিনিছে, ইনষ্টলমেণ্টত সোফা ছেটখন কিনিছে, ইনষ্টলমেণ্টত বিচনাখনো কিনিছে। ইনষ্টলমেণ্টত লৈছে। মই একেটা ঘৰৰ সোফা ছেটৰ গোটেইখিনি ছেটটো চালো ইনষ্টলমেণ্টত। তো এতিয়া যদি টকা 25,000 দিয়ে তেখেতক মাৰিব কেনেকে? মানুহটো চিট ল'ব লাগিব। তো গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক স্পষ্টকে কৈছো যে প্ৰত্যেকটো পৰিয়ালক এনেকুৱা পীড়িত পৰিয়ালক 10 লাখ টকাকে দিয়ক। এইটো মোৰ অনুৰোধ বুলি ভাবিব পাৰে, দাবী বুলি ভাবিব পাৰে, বা আপুনি আহ্বান বুলি ভাবিব পাৰে, কিন্তু দিয়াৰ ব্যৱস্থা কৰক। দ্বিতীয় বস্তুটো হ'ল যে মই স্পষ্টকে আপোনালোকক ক'ব খুজিছো যে বিমল বৰাই যিটো কথা কৈ আছে যে আমাৰ বানপীড়িত মানুহে 4টা একাউণ্ট দিছে। আৰে ভাই, তোমালোক কি ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে বহি আছা চৰকাৰ? আজিকালি প্ৰত্যেকটো একাউণ্টৰ লগত আধাৰটো লিংক হৈ আছে। অখিল গগৈ যদি 4টা একাউণ্ট দিয়ে তেতিয়াহ'লে এটা একাউণ্টে একেটা মানুহৰ বুলি আধাৰত গম পাই যায়। তো সেইটো নোচোৱাকে তোমালোকে পইচা দিছানে? তোমালোক এনেকুৱা মূৰ্খ বুৰ্বক মানুহ তোমালোক জন্ম হৈছানে মন্ত্ৰী হিচাপে? চৰকাৰ ইমান বুৰ্বক নে? তো বিমল বৰাই যিবিলাক কথা কৈ আছে আমাৰ শিৱসাগৰ আৰু আমাৰ চৰাইদেউৰ মানুহৰ প্ৰতি অপমান। তেওঁ কৈ আছে যে চৰাইদেউৰ মানুহ, শিৱসাগৰ মানুহে একেটা মানুহকে 4টা একাউণ্ট দিছে। আৰে 4টা একাউণ্ট দিছে যদি তোমালোকে উলিয়াই নোলোৱা কেলে? আধাৰত লিংক আছে নহয় এইটো। আমাক বানপানীত পৰা মানুহক মিছাকে অপমান দিবৰ কাৰণে তুমি ইয়ালৈ আহিছা নহয় জানো? তোমাৰ কাৰণে গোটেই অৱস্থা বেয়া হৈছে মানুহৰ। আজি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহ এই বিপদত কেলে পৰিলে? 1 নম্বৰ কাৰণ, মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত নাগালেণ্ডত কয়লা খনন, নাগালেণ্ডত শিল খনন, অসম আৰু নাগালেণ্ড সীমান্তত শিল খনন আৰু কয়লা খনন, আৰু অসম আৰু নাগালেণ্ড সীমান্তত বালি খনন। গোটেই আমাৰ দিখৌনৈ খানি শেষ কৰি দিলে, বক্ষ বিদাৰি পেলালে। সেইকাৰণে দিখৌ পগলা হৈ গৈছে। 16 ঘণ্টা পানী বৰষুণ যেতিয়া হৈছে তাৰ লগত লেক বিলাকত থকা পানী চব একেলগতে আহি গৈছে, চব খতম কৰি দিছে। এতিয়াতো চব খতম, চব খতম। খতম মানে চব খতম, একো নাই মানুহৰ, একোৱে নাই আৰু ঘৰখন শেষ। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কৈছে 25,000 টকা দিম। আৰু 25,000 টকাৰে কি কৰিম আমি? আকৌ হেৰিয়ে কৈছে যে নহয় এই মানুহবিলাকে বদমাছ, সিহঁতে 4টা একাউণ্ট দিছে। আৰে বিমল বৰাক মই সুধিব খুজিছো, 4টা একাউণ্ট যদি কোনোবাই দিলে তেতিয়া 4টা একাউণ্টৰ আধাৰ লিংকটো যে দি দিছে তাক, সেইটো কেলে তোমালোকে টেষ্ট নকৰিলা? মিছা কথা ক'বলৈ আহিছা। মানুহক দুখ দি তোমালোকে এইটো কৰিব খুজিছা তোমাৰ কাৰণে। বিমল বৰাৰ কাৰণে আমাৰ মানুহে ভালকে ৰিলিফ পোৱা নাই। বিমল বৰাৰ কাৰণে আমাৰ মানুহৰ নাম থাকি গৈছে 15,000 টকাৰ তালিকাৰ পৰা, কাৰণ তেওঁ সম্পূৰ্ণৰূপে ৰাজনীতিকীকৰণ কৰিছে। আমাৰ শিৱসাগৰত আগতে এনেকুৱা স্বভাৱ নাছিলে। তেওঁ টিংখাঙৰ পৰা আহি এই 2 নম্বৰীবিলাক কৰা আৰম্ভ কৰিছে। এইটো দুৰ্ভাগ্যজনক কথা। সেইকাৰণে বিমল বৰাক মই ইয়াত ৰাজনীতি নকৰিবলৈ আৰু অসমৰ মুখ্যমন্ত্ৰীক বিমল বৰাক আমাৰ গাৰ্জেন মিনিষ্টাৰৰ পৰা আঁতৰাই দিবৰ কাৰণে মই আহ্বান জনাইছো।